মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমন দিয়া ভিডিঅ'টোত বা হোৱাটছআপতো বহুতে মেছেজ কৰি প্ৰায়ে সুধি থাকে যে সংস্কৃতৰ যেহেতু ইয়াতে 10 নম্বৰ আহিব সংস্কৃতলৈ অনুবাদ কৰাত 10 নম্বৰ আহে ইয়াৰে কমন দিব লাগে বহুতে কমন সুধি থাকে কমন দিয়াটো সম্ভৱ জানো কমন দিয়াটো অসম্ভৱ কাৰণ কমন কেইটামান দি দিম তোমালোকে হেকেটা চাই যাবা পৰীক্ষা যদি তাৰ পৰা নাহে গতিকে আমি প্ৰথমতে চাও আহাচোন প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰত কেনেকুৱা ধৰণৰ আহিছিলে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে আমি চাও আহাচোন 2021 চনত সংস্কৃতলৈ অনুবাদ কৰাৰ কি কি আহিছিল 21 চনৰ মেট্ৰিক পৰীক্ষাত 10 নম্বৰ আছিল প্ৰত্যেকটোতে আঢ়ৈ নম্বৰ হৈ আছিল ঠিক আছে এক নম্বৰ দিছিল দা গ্ৰেট পোয়েট কালিদাস lived in উজ্জয়িন মহাকবি কালিদাস উজ্জয়িনীত বাস কৰিছিল বি নম্বৰ দিয়া আছিল there are many beautiful things in earth পৃথিৱীত বহুত সুন্দৰ বস্তু আছে চি নম্বৰ দিছিলে there will be a meeting here tomorrow কাইলৈ ইয়াত এখন সভা হ'ব দুই নম্বৰ দিছিল বিদ্যাই হৈছে মানুহৰ প্ৰকৃত সৌন্দৰ্য learning is the real beauty of a man ই নম্বৰ দিছিল what class do you read in তুমি কোন শ্ৰেণীত পঢ়া তাৰ পিছত এফ নম্বৰত দিছিল nothing can be accomplished without hard work পৰিশ্ৰম অবিহনে কোনো কাৰ্য সাধন নহয় যদিহে তোমালোক ইয়াৰ পিডিএফ খিনি লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেসবুক পেজ হোৱাটসএপ চেনেল ফলো কৰি লবা তাত প্ৰিভিয়াস ইয়াৰ যিখিনি আহিছিলে ট্ৰান্সলেচনৰ এইখিনিৰ পিডিএফটো মই তোমালোকক দি দিম তো 2021 চনত এইখিনি আহিছিল এবাৰ আমি চাও আহাচোন 2019 চনত কি আহিছিল এক নম্বৰ দিছিল there is a beautiful garden around the school বিদ্যালয়খনৰ চাৰিওফালে এখন সুন্দৰ ফুলনি আছে বি নম্বৰ দিছিল there was a poet named কালিদাস নামেৰে এজন কবি আছিল চি নম্বৰ দিছিল what's your name where do you live তোমাৰ নাম কি তুমি ক'ত বাস কৰা ইয়াৰ তোমালোকে এইটো কিন্তু চাই যাবা বি নম্বৰ যেটো দিয়া আছিল কালিদাস নামেৰে এজন কবি আছিল লগতে তোমাৰ নাম কি তুমি ক'ত বাস কৰা এদিটা চাবা এবাৰ পৰীক্ষাৰ কাৰণে দুই নম্বৰ দিছিল the two girls will go to Delhi tomorrow ছোৱালী দুজনী কাইলৈ দিল্লীলৈ যাব তোমালোক যদি ইয়াৰে ট্ৰান্সলেচন খিনি লাগে কমেন্ট কৰিবা মই চেষ্টা কৰিম তোমালোক ট্ৰান্সলেচন খিনি কৰি দিবলে ই নম্বৰ দিছিল the students want to ask questions to the teacher ছাত্ৰসকলে শিক্ষকক প্ৰশ্ন সুধিবলৈ ইচ্ছা কৰিছে এফ নম্বৰ দিছিল you should not waste time idly তোমালোকে অনৰ্থক সময় নষ্ট নকৰিবা এবাৰ চাওহা 2018 চনত অহাখিনি 2018 চনৰ এ নম্বৰ দিছিল the children are playing in the playground লৰা ছোৱালী বিলাকে খেলপথাৰত খেলি আছে বি নম্বৰ দিছিল what class do you read in তুমি কোন শ্ৰেণীত অধ্যয়ন কৰা চি নম্বৰ দিছিল Ram killed Ravan the king of Lanka ৰামে লংকাৰ ৰজা ৰাৱণক নিহত কৰিছিল ডি নম্বৰ দিছিল nothing can be accomplished without hard work পৰিশ্ৰম অবিহনে কোনো কাৰ্য সাধন নহয় ই নম্বৰ দিছিল I shall go to Delhi tomorrow মই কাইলৈ দিল্লীলৈ যাম এফ নম্বৰ দিছিল he is receiving instruction from the preceptor তেওঁ আচাৰ্যৰ পৰা উপদেশ গ্ৰহণ কৰি আছে এবাৰ আমি চাওহা 2016 চনত কি আহিছিল এক নম্বৰ দিছিল character is the greatest wealth of a man চৰিত্ৰ মানুহৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পদ বি নম্বৰ দিছিল idleness is a great enemy of man লাহে মানুহৰ প্ৰধান শত্ৰু চি নম্বৰ দিছিল there is no wealth like learning বিদ্যাৰ সমান ধন নাই ডি নম্বৰ দিছিল flowers are blooming in the garden বাগিচাত ফুলবোৰ ফুলি আছে ই নম্বৰ দিছিল what is your name what class do you read in তোমাৰ নাম কি তুমি কোন শ্ৰেণীত পঢ়া আৰু এফ নম্বৰ দিছিল we should not cut down trees আমি গছ কটা উচিত নহয় এবাৰ আমি চাওহা 2013 চনত কি আহিছিল এক নম্বৰ দিছিল this is the cottage where
Ram lived with Sita. এই কুটিৰতে ৰামে সীতাৰ লগত বাস কৰিছিল। B নম্বৰ দিছিল brave men are not afraid of death. সাহসী মানুহে মৃত্যুলৈ ভয় নকৰে। C নম্বৰ দিছিল a wise man is respected everywhere. জ্ঞানী লোকে য'তে ত'তে সন্মান পায়। D নম্বৰ দিছিল when will your mother come? তোমাৰ মা কেতিয়া আহিব? প্ৰিভিয়াছ ইয়াৰৰ অহা কেইখনমান কি আহিছিলে মই তোমালোকক দেখুৱালো 2013-14 এডিশ্যনৰ। চাওঁ অহা তোমালোকে কিতাপৰ কি চাব লাগিব। ইয়াৰে তোমালোকৰ যেটো লেসন নম্বৰ 1 অৰ্থাৎ পেজ নম্বৰ 6ৰ 9 নম্বৰৰ ক নম্বৰটো ইম্পৰ্টেন্ট। ধন জন আৰু যৌৱনক লৈ গৰ্ব নকৰিবা, এটো চাই যাবা। Do not boast of your wealth, kinsman and youth. খ নম্বৰ দিছিল নম্ৰতাবিহীন জ্ঞান অসাৰ্থক। Knowledge without modesty is useless. আৰু এই যেটো খ নম্বৰ এটো 2018 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল। তে এই দুটা চাই যাবা, হয়তো কোনোবাটো দি দিব পাৰে। গতিকে এটা কথা মনত ৰাখিবা, কিন্তু মই ভিডিওটোৰ আৰম্ভণিতে কৈছো ইয়াৰে কমন দিয়াটো অসম্ভৱ। তথাপিও তোমালোকক যিকেইটা একেবাৰে ইম্পৰ্টেন্ট সেইকেইটাহে মই তোমালোকক কৈ গৈছো। পাৰিলে তোমালোকে গোটেইকেইটাই চাই যাবা। নেক্সট পেজ নম্বৰ 14ৰ গ নম্বৰটো চাই যাবা, এটো ইম্পৰ্টেন্ট। চৰিত্ৰই মানুহৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পদ। Character is the greatest wealth of a man. Next page number 29ৰ 7 নম্বৰ এটো চাই যাবা। বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু। A friend in need is a friend indeed. B নম্বৰ আছিল জ্ঞানেই শক্তি, knowledge is power. এই দুটা বেছি ইম্পৰ্টেন্ট, ঠিক আছে। নেক্সট অষ্টম পাঠ প্ৰহৰটো সুৰভাৰতী। এই পাঠটিৰ প্ৰহৰটো সুৰভাৰতী পেজ নম্বৰ 56ৰ 5 নম্বৰৰ প্ৰথমটো চাই যাবা। সাহসী মানুহে মৃত্যুলৈ ভয় নকৰে। Brave men are not afraid of death. এটো 13 চনতো আহিছিল, চাই যাবা। আৰু বি নম্বৰটো চাই যাবা। বলৱান শত্ৰুৰ লগত বন্ধুত্ব আচৰণ কৰিবা। Make peace with powerful enemy. তাৰপিছত ডি নম্বৰটো চাই যাবা। ডি নম্বৰত আছিল আমি গছ কটা উচিত নহয়। We should not cut down trees. 16 চনৰ আহিছিল এইটো, গতিকে চাই যাবা। এইখিনি আছিল আজিৰ এই ভিডিওটিত। ইয়াৰ টকাৰ ভিডিও মই আপলোড কৰি দিছো, কি চাব লাগিব সেইকেইটা চাবা। 4 নম্বৰৰ পৰা কমন আহিব, 4টা মান চাব দিছো। এইখিনি আছিল আজিৰ এই ভিডিওটিত। যদি ভিডিওটো চাই ভাল পাইছা বা উপকৃত হৈছা, ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।